শিশুসকলৰ মানসিক বৌদ্ধিক বিকাশৰ কাৰণে বজালী আৰক্ষীয়ে এক বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে আৰু বজালী আৰক্ষীৰ যি জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ দায়িত্ব গ্ৰহণ কৰিছে নিবিৰ নেচন বৰুৱা নামৰ এগৰাকী শিশু আৰু মই প্ৰথমতে তেখেতক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ ৰূপকোঁৱৰ একাডেমীৰ তেখেত ছাত্ৰ শাৰীৰিক আৰু সেইগৰাকী আজি এদিনৰ বাবে বজালীৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ দায়িত্ব পালন কৰিব আমি পোনে পোনে তেওঁৰ সৈতে কথা পাতিবলৈ যত্ন কৰিছোঁ অভিনন্দন জনাইছোঁ ছাৰ এদিনৰ বাবে আপুনি আৰক্ষী অধীক্ষকৰ দায়িত্ব গ্ৰহণ কৰিব প্ৰথমতে কেনেকুৱা অনুভৱ হৈছে ভাল লাগিছে আৰু এই চেকতে মই অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনাইছোঁ এই সুযোগটো দিয়াৰ বাবে যেহেতু আপুনি আজি বজালী আৰক্ষী অধীক্ষকৰ দায়িত্ব পালন কৰিব এদিনৰ বাবে প্ৰথম কি কথাত গুৰুত্ব দিব বা কি কৰিব আজি প্ৰথম আচলতে এইটো প্ৰশ্নৰ উত্তৰ দিব নোৱাৰিম হয় ক'ৰবাত যাবনে আজি বা যাম মই অলপ ঘূৰিম থানালৈ যাম এবাৰ চাব কেনেকুৱা অনুভৱ হৈছে যে আপোনাক আজি এইটো দায়িত্ব দিছে আৰু এনেধৰণৰ কামেই আচলতে আমাৰ ছাত্ৰ ছাত্ৰীসকলক কি ধৰণে ভাল লাগিছে আৰু এই যে মোক এদিনৰ বাবে আৰক্ষী অধীক্ষক হ'বলৈ দিলে তাৰ বাবে মই অনাগত দিনত যাতে সঁচাকৈ এখন চকীত বহিব পাৰোঁ তাৰ বাবে মই চেষ্টা কৰিম হয় আপুনি আৰক্ষী অধীক্ষক হোৱাৰ যি আচলতে যেনেধৰণে হ'বলৈ সেই ধৰণে আপুনি পঢ়া শুনা কৰিব বা আগবাঢ়ি যোৱাৰ যত্ন কৰিব নিশ্চয় আৰু বাকী যিসকল আপোনাৰ নিচিনা আছে তেওঁলোকক কি ক'ব তেওঁলোকক ক'ম যে তেওঁলোকে ভালদৰে পঢ়া শুনা কৰক ভালদৰে পঢ়া শুনা এতিয়া ইয়াৰ পৰা ক'লৈ যাব এতিয়া মই ইয়াৰ পৰা থানালৈ যাম কোন থানালৈ যাব পাটাচাৰকুছি থানালৈ যাম পাটাচাৰকুছি থানালৈ যাব পাটাচাৰকুছি থানাত বহিব চাব কি ক'ব বজালী আৰক্ষীক ধন্যবাদ জনাইছোঁ বজালী আৰক্ষীক হয় এয়া আছিলে নিবিৰ নেচন বৰুৱা আৰু ইতিমধ্যে কৈছে তেওঁ বিভিন্ন ধৰণে চাব আমাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক বজালীৰ সুমন চক্ৰৱৰ্তী ছাৰ আছে আমি তেখেতৰ পৰা জানিব বিচাৰিম যে ছাৰ আজি যিহেতু শিশু দিৱস আৰু শিশুসকলৰ মানসিক বিকাশ বা বৌদ্ধিক বা তেওঁলোকৰ যি আগবাঢ়ি যোৱাৰ সহায়ৰ কাৰণে আপোনালোকে কৰিছে আৰু পৰৱৰ্তী কেনেধৰণৰ আপোনালোকৰ পদক্ষেপ আছে এতিয়া আমি তেখেত মানে আমাৰ নিবিৰ বৰুৱাৰ তেখেতৰ মানে বহুত মন আছিলে সেই মৰ্মে তেখেতে মুখ্যমন্ত্ৰী মহোদয়ক এপ্ৰ'চ কৰিছিলে তাৰপিছত মুখ্যমন্ত্ৰী মহোদয়ে আমাৰ DGP ছাৰক কৈছিলে DGP ছাৰৰ নিৰ্দেশ মৰ্মে আমি যিটো হেৰি আছে সেই আজি তাৰ যিটো মনৰ ইচ্ছা আজি কেইবজাত দায়িত্ব লৈছে যিহেতু ৱৰ্ল্ড চিলড্ৰেন ডে গতিকে তেখেতক তাৰ যিটো মনৰ হেৰি আছিলে তাক পূৰণ কৰা কেইবজালৈকে আছে তেখেতৰ দিনটো থাকিব আজি গোটেই দিনটো থাকিব হয় এয়া আছিলে আৰক্ষী অধীক্ষক আৰু এয়া নিবিৰ নেচন বৰুৱা আৰু এনেধৰণে যিহেতু নিবিৰ নেচন বৰুৱাই ইতিমধ্যে মুখ্যমন্ত্ৰীক আবেদন কৰিছিলে এদিনৰ বাবে তেখেত আৰক্ষী অধীক্ষক হ'ব বিচাৰে আৰু ভৱিষ্যতে যাতে এইখন চকীত তেখেতে বহিব বিচাৰে বা তেওঁৰ নিচিনা ছাত্ৰ ছাত্ৰীসকলে বহিবৰ বাবে কি ধৰণে আচলতে শ্ৰম কৰিব লাগে সেই কথা কৈছে নিশ্চয়কৈ আদৰণীয় আৰু বজালী আৰক্ষীৰ যি পদক্ষেপ সঁচাকৈ শলাগ ল'বলগীয়া